নমস্কাৰ প্ৰথমতে আপোনালোকক নমস্কাৰ জনাইছো আমাৰ মেইন প্ৰসংগটো হৈছে যিহেতু বৰ্তমান সমগ্ৰ দেশৰ লগতে সকলোৱে জানে যে আশাকৰ্মীসকলৰ যিখিনি আমাক আজিলৈকে আমাৰ যিহেতু অনানুষ্ঠানিক কৰি ৰখা হৈছে যিহেতু আমাৰ যিখিনি কাম আমি স্বাস্থ্য বিভাগৰ যিখিনি আমি কাম কৰোঁ সেই কামখিনি হৈছে আনুষ্ঠানিক কিন্তু আমাক বৰ্তমানলৈকে স্বেচ্ছাসেৱিকা কৰি ৰাখি কৌশলগতভাৱে আমাক নিয়মীয়াকৰণৰ যিটো ন্যূনতম মজুৰি নিদিয়াকৈ আমাক স্বাস্থ্য বিভাগৰ সকলো কাম আমাক কৰোৱাই আছে দ্বিতীয়তে যিহেতু আমাৰ দাবী জনাই আছোঁ যে মাননি সলনি মজুৰি দিয়ক কিন্তু বৰ্তমান সময়ত বজাৰ আমি এইটো অনুৰোধ জনাইছোঁ যে বৰ্তমান সময়ত মাননি মজুৰি নিদিয়ালৈকে যিহেতু বৰ্তমান সময়ত যিটো বজাৰ মূল্যত চলিব পৰাকৈ অন্ততঃ আমাক সন্মানজনক মাননি দিয়ক মেইন উদ্দেশ্যটো আমাৰ আজি এইটোৱে হৈছে যে যোৱা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু বাজেট অধিৱেশনত ঘোষণা কৰিছিল যে অসমৰ আশাকৰ্মীসকলক 1 অক্টোবৰৰ পৰা 500 টকা দিয়া হ'ব মাননি বৃদ্ধি কৰা হৈছে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে যিটো ঘোষণা কৰিছিলে সেই ধন অতি শীঘ্ৰে আমাক আদায় দিয়াৰ ব্যৱস্থা কৰক যিহেতু আমি আশা কৰি থাকিলোঁ যিহেতু অক্টোবৰ মাহ পাৰ হৈ এতিয়া নৱেম্বৰ মাহ ভৰি দিলে আমি আশা কৰোঁ যে আমাৰ এই ধন যাতে অতি শীঘ্ৰে আমাক আদায় দিয়াৰ ব্যৱস্থা কৰক যাতে আমাৰ এই 500 টকা লৈ আমি যিহেতু দাবী আন্দোলনৰ পথ আমি ল'বলগীয়া নহয় কাৰণ আমাৰতো দাবী আছেই আমি প্ৰত্যেকটো সময়তে জিলা ৱাইজ বা ব্লক ৱাইজ ৰাজ্যিক ৱাইজ আমাৰ যিবিলাক দাবী আমি বাৰে বাৰে আমি স্মাৰকপত্ৰ মেম'ৰেণ্ডাম আমি দি আছোঁ কিন্তু আমাৰ কোনো দাবীৰ কোনো গুৰুত্ব দিয়া নাই যিহেতু আমি কৈ আছোঁ যে আমি বৰ্তমান সময়ত যিহেতু আমাৰ কামৰ বোজা বা প্ৰত্যেকটো ক্ষেত্ৰতে তৃণমূল পৰ্যায়ৰ যিমানখিনি স্বাস্থ্য বিভাগৰ কামেই হওক বা যিহেতু ইলেকশ্যনৰ সময়ত যিকোনো কামতে আমাক সাঙুৰি লোৱা হয় কিন্তু আমি দাবী জনাইছোঁ আমাক মাননি সলনি মজুৰি দিয়ক প্ৰথম দাবীটো আমাৰ আছেই বা আমাক যিটো NHMৰ যিবিলাক স্বাস্থ্য কৰ্মী হিচাপে যিহেতু কৰ্মৰত তেওঁলোকক যিহেতু নিয়মীয়া স্বাস্থ্যকৰ্মী হিচাপে স্বীকৃত দিছে আমাকো নিয়মীয়া স্বাস্থ্যকৰ্মী হিচাপে স্বীকৃত দিয়ক সেই দাবীবিলাকতো আমাৰ আছেই কিন্তু মেইন আজি দাবী হৈছে আমাৰ যিটো অক্টোবৰ মাহৰ পৰা যিটো 500 টকাকৈ ঘোষণা কৰিছিলে সেই 500 টকাটো যাতে অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰক যিহেতু আমাৰ সৰ্বভাৰতীয় আমাৰ কমিটি AWFFI আশা ৱৰ্কাৰ্ছ এণ্ড ফেচিলেটৰ ফেডাৰেশ্যনৰ যিটো সৰ্বভাৰতীয় স্তৰত যিহেতু আমাৰ কেন্দ্ৰীয় যিহেতু স্বাস্থ্য মন্ত্ৰী প্ৰতাপ ৰাও যাদৱ মহোদয়ে যিহেতু আমাৰ কেৰেলাৰ MP মহোদয় আৰু লোকসভা ৰাজ্যসভাত তেওঁ প্ৰশ্ন উত্তৰত তেওঁ অলৰেডি কৈ দিছে যে আশাকৰ্মীসকলক যে মাৰ্চৰ 4 তাৰিখৰ পৰা 2025 চনৰ মাৰ্চৰ 4 তাৰিখৰ পৰা তেওঁ আশাকৰ্মীসকলক যিটো 2000 দি আছিলে তাৰ ঠাইত 1500 প্লাছ কৰি 3500কৈ ইতিমধ্যে কাৰ্যকৰী দি থকা হৈছে কাৰ্যকৰী হৈ গৈছে তাৰ লগতে আমাৰ যিহেতু মাননীয় মুখ্যমন্ত্ৰীও সেই একেই ঘোষণা যিহেতু 1 অক্টোবৰৰ পৰা দিয়াৰ কথা কৈছিলে বৰ্তমানলৈকে কোনো যিহেতু কেন্দ্ৰীয় ঘোষণা আৰু ৰাজ্যৰ ঘোষণাৰো কোনো চাৰ্কুলাৰ বা প্ৰশাসনিকভাৱেও আমি চাৰ্কুলাৰ বা কিবা দিয়াৰ কিবা আমি চাৰ্কুলাৰ একোৱে গম পোৱা নাই সেই গতিকে আমি অনুৰোধ জনাম যে আগন্তুক দিনত আমাৰ কাৰ্যসূচী আমাৰ কেন্দ্ৰীয় AWFFI কমিটিয়েও আমাৰ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে যিটো কেন্দ্ৰীয় ঘোষণাক লৈ আমি অসম ৰাজ্যৰ ঘোষণাক লৈও আমি আগন্তুক দিনত ঘোষণাক লৈ বুলি নহয় আৰু বহুতো দাবীক লৈ আমি আগন্তুক দিনত আমাৰ ব্লক পৰ্যায়ত নৱেম্বৰ মাহত আমি কাৰ্যসূচী ল'ম আৰু ডিচেম্বৰ মাহত জিলা পৰ্যায়ত কাৰ্যসূচী ল'ম আৰু আগন্তুক 2026 চনৰ 1 উইকতে আমি ৰাজ্যভিত্তিক আন্দোলন ল'ম বুলি আমাৰ হাতত লোৱা হৈছে